প্ৰিয় ভিউয়াৰ্স, আজি এটা দৰকাৰী ইনফৰমেশ্যন আপোনালোকক দিবলৈ ওলাইছো, যেটো অতিকৈ প্ৰয়োজনীয়। প্ৰায়বোৰ মানুহৰে এনেকুৱা ঘটনা হৈ গৈছে, ভুগিবলগীয়া হৈছে। প্ৰয়োজনীয় বস্তুটো হ'ল ভোটাৰ আই কাৰ্ড সম্পৰ্কে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। কাৰণ যিসকল মানুহৰ ভোটাৰ আই কাৰ্ড আছে, প্ৰত্যেকৰে ভিডিঅ'টো দেখা খুবেই দৰকাৰী। কাৰণ দুই ধৰণৰ মানুহৰ এটা প্ৰব্লেম বা অসুবিধা দেখা গৈছে আমাৰ যেটো ইলেকশ্যনৰ আগত। গতিকে এতিয়ালৈকে য'ত ইলেকশ্যন হোৱা নাই, মাত্ৰ প্ৰথম ফেজটো হৈছে, দ্বিতীয় আৰু তৃতীয় ফেজ এতিয়া অসমৰ ইলেকশ্যনৰ বাকী আছে। গতিকে আপোনালোকে ভিডিঅ'টো ভালদৰে বুজি লওক, তেতিয়াহ'লে আপোনালোকৰ ভোটাৰ আইডিৰ ক্ষেত্ৰত বহুতো সুবিধা হ'ব বা নজনা কথাও আপোনালোকে হয়তো জানিব পাৰিব। কাৰণ ভোটাৰ আইডিত এটা অসুবিধা দেখা গৈছে দুই ধৰণৰ মানুহৰ। যি প্ৰথম এক নম্বৰ হ'ল যিসকল মানুহে নতুন ভোট উঠাইছে সেইসকল মানুহ, আৰু দ্বিতীয় হ'ল যিসকল মানুহে ভোট এটা ঠাইৰ পৰা ট্ৰান্সফাৰ কৰি বেলেগ এটা ঠাইলৈ আনিছে। এই দুই ধৰণৰ মানুহৰ এটা বিশেষ অসুবিধা দেখিবলৈ পাইছো মই, যাৰ কাৰণে মই এই ভিডিঅ'খন বনাবলগীয়া হৈছে। কাৰণ যদি আপোনালোকে ভোটটো ট্ৰান্সফাৰ কৰি এঠাইৰ পৰা বেলেগ ঠাইলৈ লৈ যাব বিচাৰিছে, সেই ঠাইত য'ত ঠাইত ট্ৰান্সফাৰটো কৰিছে সেই ঠাইত যোৱা নাই, বেলেগ এটা ঠাইত গুচি গৈছে। ঠিক তেনেকৈ নতুন ভোটাৰৰ ক্ষেত্ৰতো, কাৰণ নতুন ভোটাৰসকলৰ মনৰ এটা উৎসাহ উদ্দীপনা আছে যে নতুন আমি ভোট দিম এইবাৰ, কিন্তু ভোটৰ আইডি য'ত আপোনাৰ নিব লাগে তাতেই তাৰ এড্ৰেছেই পাইছে ভোটাৰ আইডি আপোনালোকে, কিন্তু ইলেকশ্যনৰ আগমুহূৰ্তত হয়তো এই ভোটটো আপোনাৰ স্থানত নাথাকিবও পাৰে, বেলেগ ঠাইলৈ গুচি যাব পাৰে। কিবা এটা বিসংগতিৰ কাৰণে, অসুবিধাৰ কাৰণে এনেকুৱা এটা অসুবিধা দেখা গৈছে। গতিকে এইটো লৈ পেলাই আপোনালোকে শংকিত হ'ব বা ভয় খাব নালাগে, ইয়াৰ সমাধান আছে। কাৰণ যদি আপোনালোকৰ তেনেকুৱা ঘটনা হৈ গৈছে, তেতিয়া হ'লে আপোনালোকে কমেণ্টত জনাই দিব আপোনাৰ ভোটটো কোনটো ঠাইত হ'ব লাগিছিল আৰু কোনটো ঠাইত গুচি গ'ল। কিন্তু এই বৰ্তমান এইটো সমস্যা সমাধানৰো দুটা লাইন আছে। প্ৰথমটো হ'ল আপোনালোকে গৈ পেলাই তাত ভোটটো দিব পাৰিব। য'ত ভুল ক্ৰমে ভোটটো গুচি গৈছে তাত গৈ আপোনালোকে কম্পিউটাৰ দোকানৰ পৰা ৰেকৰ্ড উলিয়াই তাত গৈ আপোনালোকে ভোটটো দিব পাৰিব। দ্বিতীয় কথা হ'ল সেইটো জাগাত আকৌ যোনটো জাগাত আপোনালোকৰ ভোটটো আছিল বা ভোটটো উঠাইছিল, এই ঠাইত আকৌ আপোনালোকে ভোটটো ইলেকশ্যনৰ পাছত ট্ৰান্সফাৰ কৰি আনিব পাৰিব। গতিকে চিন্তা কৰিব নালাগে, ভিডিঅ'টো খুবেই দৰকাৰী। যদি আপোনালোকৰ তেনেকুৱা হোৱা নাই, বহুত মানুহৰ হৈছে, গতিকে ভিডিঅ'টো আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰি দিব। কাৰণ এনেকুৱা অসুবিধা বহুত মানুহৰ হৈ আছে আৰু মানুহে ভয় খাই আছে। গতিকে ভয় খাব নালাগে, আপোনালোকৰ ভোট আপোনালোকৰ জাগাতেই থাকিব, চিন্তা কৰিব নালাগে। ইলেকশ্যন শেষ হ'লে আপোনালোকে আপোনালোকৰ ভোটটো জাগাত লৈ আহিব পাৰিব, কোনো অসুবিধা নাই। গতিকে আজি ইমানলৈকে আছিল। গোটেই মানুহৰ সুস্বাস্থ্য কামনা কৰি ইমানতে শেষ কৰিলোঁ। ধন্যবাদ।